এই ল'ৰাটো বৰ আচৰিত দেই, ইমান দিনৰ পিছত লগ কৰিব আহিছে, আজিও সময়মতে পোৱাহি নাই। আহক আজি, তাৰ মোৰতো ভাঙিম মই। একদম ঠিক কৈছা দেই, এনেকুৱা মানুহৰ কিন্তু মূৰটো ভাঙিয়ে পেলাব লাগে। তুমি কেতিয়া আহিলা? তুমি মানে মোৰ কথাবোৰ শুনি আছিলা? নাই দেই, মই হ'লে একো কথা শুনা নাই। এই চব ভুল এই ফুল পাহৰ। তোমাৰ কাৰণে এই ফুলপাহ বিচাৰি থাকোঁতেতো মোৰ দেৰি হ'ল। তুমি জানা, মই যে বহুত লাকি যে মই তোমাক পাইছোঁ। কিন্তু তুমি আৰু এটা কথাত লাকি। হা? কোনটো কথা? আৰে তুমি ডিব্ৰুগড়ত থাকা ন, ইয়াতকৈ আৰু ভাগ্যৰ কথা কি হ'ব পাৰে? ডিব্ৰুগড়ত থকাৰ কাৰণে লাকি মানে? ভালকৈ কোৱাচোন। কিয় তুমি পাহৰিছা নেকি 2025 চনৰ গণতন্ত্ৰ দিৱসৰ দিনাখন যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিলে ডিব্ৰুগড় হ'বলৈ গৈছে অসমৰ দ্বিতীয় ৰাজধানী। আচ্ছা, তুমি সেইটো কথা কৈছা। আৰু জানা, 2026 চনৰ 30 জানুৱাৰীত আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ডিব্ৰুগড়ত আহি দ্বিতীয়খন অসম বিধানসভা চৌহদ আধাৰশিলা স্থাপন কৰে। য়েছ, অসমৰ দ্বিতীয়খন বিধানসভা চৌহদ স্থাপন হ'বৰে পৰা অসমৰ বহুতো বিধানসভাৰ অধিৱেশন আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ডিব্ৰুগড়তে লোৱা হ'ব। আৰু জানা, এই বিধানসভা নিৰ্মাণ হ'ব প্ৰায় 57 বিঘাৰ মাটি, য'ত প্ৰকল্প মূল্য হৈছে 1715 কোটি টকা। আৰু কি জানা, আজি ডিব্ৰুগড়খন কেৱল এখন চহৰে নহয়, ই হৈছে আমাৰ ভৱিষ্যত আৰু গৌৰৱ। আৰু এয়াই হৈছে উজনি অসমৰ বাবে এটা নতুন যুগৰ আৰম্ভণি। সঁচাকৈ